মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 3ৰ টেলেণ্ট চাৰ্চ এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে সুধি আছিলে। গতিকে তোমালোকে চাই যোৱা এই ভিডিঅ'ত তোমালোকে অলপমান আভাস পাবা যে ক্লাছ 3ৰ টেলেণ্ট চাৰ্চ এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। প্ৰথমতে চোৱা গ্ৰুপ এ স্কলাষ্টিক এপটিটিউড টেষ্ট, চমুকৈ SAT বুলি কোৱা হয়, অৰ্থাৎ শৈক্ষিক প্ৰৱণতা অপেক্ষাৰ 40 নম্বৰ আহে। ঠিক আছে। ইচ কুৱেশ্যন কেৰিজ 1 মাৰ্ক, অৰ্থাৎ প্ৰতিটো প্ৰশ্নৰ বাবে কিমান নম্বৰকৈ থাকে? 1 নম্বৰকৈ প্ৰতিটো প্ৰশ্নত দিয়া থাকে। এতিয়া প্ৰথমতে চোৱা বিজ্ঞানৰ প্ৰথম কুৱেশ্যনটো ছায়েন্সৰ 1 নম্বৰত দিছিল ডেছে শৰীৰৰ সকলো অংগৰ কাম কাজ নিয়াৰিকৈ চলাই নিয়ে। ডেছ কোঅৰ্ডিনেটছ দ্য ফাংচনিং অফ অল দ্য অৰ্গানছ অফ দ্য বডি। অপশ্যন দিছিলে চকু, নাক, মগজু আৰু ছাল। এই কুৱেশ্যনটোৰ আমাক সুধিছে যে এই যিখিনি খালী ঠাই আছে, এই খালী ঠাইখিনি কি হ'ব আমাক সুধিছে। কিহে আমাৰ শৰীৰৰ সকলো অংগৰ কাম কাজ নিয়াৰিকৈ চলাই নিয়ে। আমাৰ শৰীৰৰ সকলো অংগৰ কাম কাজ নিয়াৰিকৈ চলাই নিয়ে আমাৰ যিটো ব্ৰেইন আছে, মগজু। ঠিক আছে, অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। এতিয়া তোমালোকে চাবাচোন, তোমালোকে নিশ্চয় কোনোবা পাগল মানুহক দেখিবলৈ পাইছা। সেই মানুহজন পাগল কিহৰ কাৰণে হ'ল? মানুহজনৰ কি হৈছে? মগজুটো ব্ৰেইনটো বেয়া হৈছে। ঠিক আছে, বেয়া হ'লে সেই মানুহজনে কি কাম কৰি আছে তেওঁ একো গমকে নাপায়। এতিয়া নেক্সটটো চোৱা 2 নম্বৰ প্ৰশ্ন, তলৰ কোনবিধ মছলা হুইচ অফ দ্য ফলোয়িং ইজ এ স্পাইচ? অপশ্যন আছিলে মটৰ, কফি, সৰিয়হ আৰু জালুক। এতিয়া মটৰ জানো মছলা হ'ব পাৰে? নহয়। কফি মছলা নহয়, সৰিয়হো মছলা নহয়, সৰিয়হৰ পৰা তেলহে পোৱা যায়। কিন্তু আমি মছলা হিচাপত আমি ব্লেক পেপাৰ অৰ্থাৎ জালুক আমি ব্যৱহাৰ কৰোঁ। গতিকে এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ D2 হ'ব। জালুক হৈছে এবিধ মছলা। 3 নম্বৰটো চোৱা, তলৰ কোনবিধ প্ৰাণীয়ে আৱৰ্জনা আঁতৰাই? হুইচ ওৱান অফ দ্য ফলোয়িং এনিমেল ৰিমুভ গাৰ্বেজ? অপশ্যন আছিলে কাউৰী, গৰু, হাতী আৰু মেকুৰী। এতিয়া প্ৰশ্নটো কি দিছে চোৱাচোন, ভালদৰে মন কৰা তোমালোকে। কোনবিধ প্ৰাণীয়ে আৱৰ্জনা আঁতৰাই সোধা হৈছে। গতিকে আৱৰ্জনা আঁতৰাই কাউৰীয়ে। তোমালোকে চাবাচোন, ক'ৰবাত যদি মৰাশ পৰি থাকে, শগুন, কাউৰী আদিবোৰে কি কৰে? সেই মৰাশটো খাই পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে। নেক্সট প্ৰশ্নটো চোৱা 4 নম্বৰটো, তলৰ কোনবিধ সামগ্ৰী গাখীৰৰ পৰা পোৱা নাযায়? হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এ প্ৰডাক্ট অফ মিল্ক? গাখীৰৰ পৰা প্ৰশ্ন কি সুধিছে? যে কোনবিধ গাখীৰৰ পৰা পোৱা নাযায় সুধিছে। এতিয়া তোমালোকে চোৱা, গাখীৰৰ পৰা আমি ঘি পাওঁ, দৈ পাওঁ, গাখীৰৰ পৰা আমি ক্ৰীম বনাব পাৰোঁ। কিন্তু গাখীৰৰ পৰা জানো আমি মৌ পাব পাৰোঁ? গাখীৰৰ পৰা আমি মৌ নাপাওঁ। গতিকে এই কুৱেশ্যনটোৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ বি, মৌ। নেক্সট প্ৰশ্নটো তোমালোকে চোৱা, প্ৰশ্ন নম্বৰ 5। প্ৰশ্নটো কি দিছে তোমালোকে চোৱাচোন ভালদৰে। প্ৰশ্নটো দিছে যে আমি নিশাহত এৰি দিয়া গেছবিধ হ'ল। আমি নিশাহত কোনবিধ গেছ এৰি দিওঁ? দ্য গেছ এক্সেলছ ইজ। অপশ্যন আছিলে অক্সিজেন, নেক্সট আছিলে নাইট্ৰজেন, তাৰপিছত আছিলে কাৰ্বন ডাই অক্সাইড, তাৰপিছত আছিলে মিথেন। এতিয়া আমাক উশাহ নিশাহ ল'বলৈ আমাক কিহৰ প্ৰয়োজন হয়? উশাহ নিশাহ ল'বলৈ আমাক গেছৰ প্ৰয়োজন হয়। উশাহত আমি কি গেছ লওঁ? উশাহত আমি অক্সিজেন গেছ লওঁ। আমাক সুধিছে নিশাহত আমি কি গেছ এৰি দিওঁ? গতিকে নিশাহত আমি কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ। অপশ্যন নম্বৰ চি হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। তোমালোকক যদি এই প্ৰশ্ন পেপাৰখনৰ PDF-টো লাগে, তোমালোকে ডেছক্ৰিপশ্যনত দিয়া হোৱাটছআপ নম্বৰত মেছেজ কৰি দিবা। কিন্তু কুৱেশ্যন পেপাৰখন ফ্ৰী নহয়, তোমালোকে পে' কৰিব লাগিব। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 6, আহাৰত শক্তি কোনবিধ গেছে মুকলি কৰে? হুইচ গেছ ৰিলিজেছ এনাৰ্জি ফ্ৰম ফুড? অপশ্যন আছিলে অক্সিজেন, হাইড্ৰজেন, কাৰ্বন ডাই অক্সাইড, আৰু এটা অপশ্যন আছিলে ওপৰৰ এটাও নহয়। প্ৰশ্নটো আমাক কি সুধিছে চোৱা, আহাৰৰ শক্তি কোনবিধ গেছে মুকলি কৰে? আহাৰৰ শক্তি মুকলি কৰে অক্সিজেন গেছে। অপশ্যন এ হ'ব কাৰেক্ট আনচাৰ। নেক্সট প্ৰশ্নটো চোৱা 7 নম্বৰটো। প্ৰশ্নটো আছিল যে জীৱজগত ডেছটা ভাগত ভাগ কৰা হৈছে? লিভিং থিংছ আৰ ডিভাইডেড ইনটু ডেছ কিংডমছ? আমাৰ জীৱজগতখনক 5টা ভাগত ভাগ কৰা হৈছে। অপশ্যন চি হ'ব কাৰেক্ট আনচাৰ। নেক্সট প্ৰশ্নটো চোৱা 8 নম্বৰটো। প্ৰশ্নটো আছিল যে সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো হ'ল? দ্য স্মলেষ্ট প্লেনেট অফ ছলাৰ ছিষ্টেম ইজ?
গতিকে তোমালোকে গ্ৰহকেইটাৰ বিষয়ে নিশ্চয় পঢ়ি চাই তোমালোকে বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ। গতিকে এই গ্ৰহকেইটাৰ ভিতৰত আটাইতকৈ আমাক সৰু গ্ৰহটোৰ নাম সুধিছে। তো সৰু গ্ৰহটো হৈছে অপশ্যন নম্বৰ বিত থকাটো বুধ। তোমালোকে যদি ক্লাছ 3 বা 4 অনলাইন ক্লাছসমূহ কৰিব বিচৰা প্ৰত্যেকটো ছাবজেক্টৰে অসম জাতীয় বিদ্যালয়ৰ অথবা গভৰ্ণমেণ্ট স্কুলৰ তোমালোকে ডেছক্ৰিপশ্যনত দিয়া হোৱাটছএপ নম্বৰত মেছেজ কৰিবা, অতি কম পইচাত তোমালোকে অনলাইন ক্লাছসমূহ কৰিব পাৰিবা। এতিয়া 9 নম্বৰ প্ৰশ্নটো চোৱা, তলৰ কোনটো পানীত দ্ৰৱণীয়? হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এ সলিউবল ইন ৱাটাৰ? এতিয়া পানীত কোনবিধ দ্ৰৱণীয় আমাক সুধিছে। অপশ্যন আছিলে গ্লুক'জ, প্লাষ্টিক, চক পেঞ্চিল আৰু বালি। কুৱেশ্যন নম্বৰ 9ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ A2। কাৰণ গ্লুক'জ যদি আমি পানীত দিওঁ, গ্লুক'জ পানীত কি হৈ যায়, পানীখিনিৰ লগত মিলি যায়। কিন্তু প্লাষ্টিক জানো আমি পানীত দিলে পানীখিনিৰ লগত মিলি যাব? চক পেঞ্চিল মিলি যাব নেকি? বালিখিনি মিলি যাব নেকি? নাযায়। পানীত দ্ৰৱণীয় হ'লে হ'ব গ্লুক'জ। নেক্সট প্ৰশ্নটো চোৱা 10 নম্বৰটো, ভালদৰে মনোযোগ দি চোৱা। তলৰ কোনবিধ নিৰ্দিষ্ট আয়তন নথকা পদাৰ্থ? হুইচ অফ দ্য ফলোয়িং ইজ এ ছাবষ্টেন্স উইথ ন' স্পেচিফিক ভলিউম? কি সুধিছে? নিৰ্দিষ্ট আয়তন নথকা পদাৰ্থ বুলি কৈছে। অপশ্যন আছিলে এ পানী ৱাটাৰ, অপশ্যন বিত আছিলে কিতাপ, অপশ্যন চিত আছিলে কেৰাচিন, অপশ্যন ডিত আছিলে পানীৰ ভাপ। গতিকে নিৰ্দিষ্ট আয়তন নথকা পদাৰ্থ সুধিছে। গতিকে পানী আমি ক'ব পাৰোঁ যে 1 লিটাৰ পানী 2 লিটাৰ পানী। কিতাপখনৰ ওজন পাব পাৰোঁ 1 কেজি 2 কেজি। কেৰাচিন তেলৰ আমি লিটাৰ হিচাপত উলিয়াব পাৰোঁ। কিন্তু পানীৰ ভাপটো নিৰ্দিষ্ট আয়তন নথকা পদাৰ্থ। গতিকে অপশ্যন নম্বৰ ডি হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ, পানীৰ ভাপ। নেক্সট তোমালোকে চোৱা 11 নম্বৰ প্ৰশ্নটো, ঘৰৰ চাৰিওফালে গছ ৰোৱাৰ ফলত আমাৰ সহায়ক হয়। প্লান্টেশ্যন এৰাউণ্ড দ্য হাউচ হেল্প আছ টু। ঘৰৰ চাৰিওফালে যদিহে আমি গছ ৰোওঁ ইয়াৰ ফলত আমাৰ কি হয় সুধিছে। অপশ্যনবিলাক চোৱা। অপশ্যন নম্বৰ এত আছিলে মহ খেদি পঠিওৱা, এইটো অশুদ্ধ হয়। কিপ মস্কিউটছ এৱে, এইটো নহ'ব। বি নম্বৰ দিয়া আছে সূৰ্যৰ পোহৰৰ পৰা আঁতৰি থকাত, এইটো অশুদ্ধ। চি নম্বৰ দিয়া আছে পানী পৰিষ্কাৰ কৰি ৰখাত। আৰু ডি নম্বৰটোত দিয়া আছিলে বায়ু পৰিষ্কাৰ কৰি ৰখাত, কিপ দ্য এয়াৰ ক্লিন। এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ কোনটো হ'ব মই তোমালোকক কৈ নিদিওঁ, তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। ঠিক আছে। নেক্সট প্ৰশ্নটো চোৱা 12 নম্বৰটো। প্ৰশ্নটো আছিল যে মাটিত প্ৰাণী আৰু উদ্ভিদ মৰি পচি উৎপন্ন হোৱা জৈৱ পদাৰ্থবিধৰ নাম হ'ল দ্য ছাবষ্টেন্স প্ৰডিউচড ডিউ টু দ্য ডিকম্পজিশ্যন অফ প্লাণ্টছ এণ্ড এনিমেলছ ইজ। মাটিত প্ৰাণী আৰু উদ্ভিদ মৰি পচি উৎপন্ন হোৱা জৈৱ পদাৰ্থবিধৰ নাম সুধিছে। অপশ্যন আছিলে বোকা মাটি, বিত আছিলে হিউমাছ, চিত আছিলে বালিয়া মাটি, ডিত আছিলে ওপৰৰ এটাও নহয়। কুৱেশ্যন নম্বৰ 12ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, হিউমাছ হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা 13 নম্বৰ, চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবিধ হ'ল দ্য ছাবষ্টেন্স এট্ৰাক্টেড বাই মেগনেট ইজ। চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবিধৰ নাম সুধিছে। চুম্বকত কাঠ জানো আকৰ্ষণ কৰিব? নকৰে, এইটো অশুদ্ধ। কাগজত আকৰ্ষণ কৰিব জানো? নকৰে। মাটিত আকৰ্ষণ কৰিব জানো? নহয়। কিন্তু লোত আকৰ্ষণ হ'ব। গতিকে অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ, লো আইৰণ। নেক্সট প্ৰশ্নটো চোৱা 14 নম্বৰ, সৌৰজগতৰ নক্ষত্ৰটো হ'ল দ্য ষ্টাৰ অফ দ্য ছলাৰ ছিষ্টেম ইজ। অপশ্যন আছিলে সূৰ্য, চন্দ্ৰ, পৃথিৱী, শুক্ৰ। সৌৰজগতৰ নক্ষত্ৰ বুলি কৈছে, নক্ষত্ৰ আমাৰ এটাই আছে, সেয়া হৈছে সূৰ্য। অপশ্যন নম্বৰ এ, সূৰ্য হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্নটো আমি চাওঁ আহা 15 নম্বৰ, মৰুভূমিত পোৱা প্ৰাণীবিধ হ'ল। মৰুভূমিত পোৱা প্ৰাণীবিধ হ'ল অপশ্যনবিলাক দ্য এনিমেলছ ফাউণ্ড ইন ডিজাৰ্ট ইজ। অপশ্যনবিলাক চোৱা। অপশ্যন এত আছিলে উট চৰাই, ফেঁচা, উট আৰু গাধ। মৰুভূমিত পোৱা প্ৰাণী সুধিছে। মৰুভূমিত পোৱা প্ৰাণীবিধ হৈছে কুৱেশ্যন নম্বৰ 15ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, উট পোৱা যায়, কেমেল। নেক্সট চোৱা 16 নম্বৰ প্ৰশ্ন, ৰামধেনুৰ মুঠ ৰঙৰ সংখ্যা হ'ল দ্য টোটেল নাম্বাৰছ অফ কালাৰ্ছ অফ ৰেইনব' ইজ। অপশ্যন আছিলে 7, 9, 8 আৰু 3। ৰামধেনুত কেইটা ৰং থাকে? ৰামধেনুত 7টা ৰং থাকে। অপশ্যন এ হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ 7।
নেক্সট কুৱেশ্যন চোৱা 17 নম্বৰ কুৱেশ্যনটো সুস্থ মানুহৰ শৰীৰৰ উষ্ণতা প্ৰায় দ্য বডি টেম্পাৰেচাৰ অফ হেল্ডি মেন ইজ এপ্ৰক্সিমেটলি সুস্থ এজন মানুহৰ শৰীৰৰ উষ্ণতা হৈছে প্ৰায় 37 ডিগ্ৰী চেলচিয়াছ অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ নেক্সট চোৱা 18 নম্বৰ প্ৰশ্ন তলৰ সৰ্বভোজী প্ৰাণীবিধ হ'ল দ্য অমনিভৰাছ অফ দ্য ফলোয়িং ইজ সৰ্বভোজী তোমালোকে তৃণভোজী মাংসভোজী আৰু সৰ্বভোজীৰ বিষয়ে নিশ্চয় শিকিছাই অনলাইন ক্লাছতো মই বুজাই দিছিলোঁ বা আমাৰ যিবিলাক ফ্ৰী ক্লাছ চলি থাকে তাতো মই তোমালোকক বুজাই দিছিলোঁ অপশ্যন চোৱা এত আছিলে বাঘ বাঘটো হৈছে মাংসভোজী প্ৰাণী তাৰপিছত দিয়া আছিলে চোৱা অপশ্যনবিলাক চোৱা 18 নম্বৰত সাপ দিয়া আছিলে এইটো সাপটো সৰ্বভোজী নহ'ব গৰু সৰ্বভোজী নহ'ব গৰু তৃণভোজী কুকুৰ কিন্তু সৰ্বভোজী ঠিক আছে অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ আমি মানুহো সৰ্বভোজীৰ অন্তৰ্গত ঠিক আছে নেক্সট প্ৰশ্নটো চোৱা 19 নম্বৰ তলৰ কোনটো যন্ত্ৰ নহয় হুইচ অফ দ্য ফলোয়িং ইজ নট এ মেচিন অপশ্যন আছিলে পাংখা ৰেডিঅ' দূৰদৰ্শন আৰু মেজ ইয়াতে আমাৰ কুৱেশ্যনত কি সুধিছে তলৰ কোনটো যন্ত্ৰ নহয় সুধিছে পাংখাটো এটা যন্ত্ৰ ফেনখন এখন যন্ত্ৰ ৰেডিঅ'টো যন্ত্ৰ দূৰদৰ্শন যন্ত্ৰ কিন্তু মেজ যন্ত্ৰ নহয় টেবুলখন গতিকে এই কুৱেশ্যনটোৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ ডি মেজ 20 নম্বৰ প্ৰশ্ন জুনৰ পোহৰৰ লগত জড়িত উৎসৱবিধ হ'ল দ্য ফেষ্টিভেল ৰিলেটেড টু লাইট অফ দ্য মুন ইজ জুনৰ পোহৰৰ লগত জড়িত উৎসৱবিধৰ নাম সুধিছে জুনৰ পোহৰৰ লগত জড়িত উৎসৱবিধ হৈছে ৰাস মহোৎসৱ অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ নেক্সট চোৱা এইবাৰ মেথমেটিক্সৰ প্ৰশ্ন দিছিলে এইকেইটা গণিতৰ ঠিক আছে তোমালোকে ভালদৰে চোৱা কুৱেশ্যন নম্বৰ 21 খালী বাকচত কি সংখ্যা বহিব হুইচ নাম্বাৰ অকাৰ্ছ ইন দ্য ইম্পটি বক্স ইয়াতে চোৱা 930 আছে 930ৰ পৰা 933 এই দুটাৰ মাজত কি ডিফাৰেঞ্চ আছে অৰ্থাৎ 933ৰ পৰা যদি আমি 930 বিয়োগ কৰোঁ কিমান পাম 3 পাম 3ৰ ডিফাৰেঞ্চ আছে ঠিক তেনেকুৱা ধৰণে 939 আৰু 942ৰ মাজত অৰ্থাৎ 942ৰ পৰা যদি আমি 939 বিয়োগ কৰি দিওঁ কিমান পাম আমি বিয়োগফল 3 পাম গতিকে যেহেতু বাকীকেইটা 3 পালোঁ 933ৰ লগত আমি কি কৰিম 3 এটা যোগ কৰি দিম 933ৰ লগত যদি আমি 3 যোগ কৰোঁ 3 3 হৈ গ'ল 6 ইয়াতে 3 ইয়াতে 9 কিমান হৈ যাব 937 তোমালোকে অপশ্যন নম্বৰ চিট চোৱাচোন 936 দিয়া আছে এইটোৱে হ'ব কাৰেক্ট এনচাৰ নেক্সট চোৱা কুৱেশ্যন নম্বৰ 22 কি দিছিলে খালী ঠাই পূৰ কৰা ফিল ইন দ্য ব্লেংক ইয়াতে আমাক এই খালী ঠাইখিনি পূৰ কৰিব দিছে ইয়াতে আমাক কি দিছে চোৱা 80 + 8 আৰু এইফালে কিমান দিয়া আছে 888 অৰ্থাৎ 888ৰ আমি সমান হ'ব লাগিব সমান হ'লে চোৱা 80ৰ লগত যদি ইয়াত চোৱা 8 দিয়া আছে 80ৰ লগত 8 যোগ কৰিলে আমি কিমান পাম 88 পাম 88ৰ লগত আমি এনেকুৱা কি সংখ্যা যোগ কৰিলে আমি 888 পাম গতিকে আমি জানো যে 88ৰ লগত যদিহে আমি 100 এটা যোগ কৰি দিওঁ 800 এটা আমি যদি যোগ কৰি দিওঁ 800 যোগ কৰিলে কিমান হ'ব 888 হ'ব গতিকে এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ ডি 800 হ'ব কাৰেক্ট আনচাৰ নেক্সট চাওঁ আহা আমি কুৱেশ্যন নম্বৰ 23 কুৱেশ্যনটো আছিলে যে 1ৰ পৰা 1000লৈ কিমানটা তিনিটা অংকযুক্ত সংখ্যা আছে হাউ মেনি 3 ডিজিট নাম্বাৰছ আৰ দেয়াৰ ইন বিটুইন 1 to 1000 এতিয়া তিনিটা অংকযুক্ত সংখ্যা মানে কি ধৰি লোৱা এইটো এটা সংখ্যা 1000ত কেইটা অংক আছে 4টা 1 আৰু 3টা শূন্য গতিকে আমাক কি কৈছে তিনিটা অংকযুক্ত সংখ্যাৰ কথা কৈছে অৰ্থাৎ আমি 1 2 এনেদৰে মাতি যাওঁ 99 পাওঁ 99ৰ পিছত কি পাওঁ 99 দুটা অংক আছে দুটা 99ৰ পিছত আমি কি পাওঁ 100 ঠিক আছে 100ৰ পৰা আমি 999 লৈকে কিমানটা সংখ্যা আছে আমি উলিয়াব লাগিব ঠিক আছে তোমালোকে উলিয়াই চাবা অপশ্যন নম্বৰ 3 হ'ব কাৰেক্ট এনচাৰ 900টা নেক্সট হোৱা কুৱেশ্যন নম্বৰ 24 অংকৰ পুনৰাবৃত্তি সহ 7 2 আৰু 5ৰে মুঠতে কিমানটা তিনিটা অংক বিশিষ্ট সংখ্যা লিখিব পাৰি হাউ মেনি 3 ডিজিটছ নাম্বাৰ কেন বি ফৰ্ম ইউজিং ডিজিট 7 2 and 5 if repetition of digit is allowed 7 2 আৰু 5ৰে মুঠতে কিমানটা তিনিটা অংক বিশিষ্ট সংখ্যা লিখিব পাৰি সুধিছে এইকেইটা যদি আমি পুনৰাবৃত্তি কৰোঁ অৰ্থাৎ যদি আমি প্ৰথমতে 7 2 লিখোঁ তাৰপিছত 7 লিখোঁ তাৰপিছত 5 লিখোঁ 275 হ'ল যদিহে আমি 5 লিখোঁ তাৰপিছত 7 লিখোঁ তাৰপিছত 2 লিখোঁ 572 হ'ল ঠিক তেনেকৈ আমি উলট পালটকৈ লিখিব পাৰোঁ 7 5 2 7 2 5 এনেকুৱা ধৰণে যদি আমি লিখোঁ
তিনিটা অংক বিশিষ্ট আমি কিমানটা সংখ্যা লিখিব পাৰিম আমাক সুধিছে কুৱেশ্যনটোৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নাম্বাৰ ডি কুৱেশ্যন নাম্বাৰ 24 অপশ্যন ডি হ'ব কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন চোৱা 25 নম্বৰ কুৱেশ্যনটো আছিল 41 + 42 + 43 প্লাছ তাৰপিছত খালি ঠাই দিয়া আছে +50 ইকুৱেল কিমান হ'ব ইয়াতে চোৱা কিমান দিয়া আছে 41 তাৰপিছত 42 তাৰপিছত 43 তাৰপিছত দিয়া আছে 50 ইয়াৰে লগত আন আমি কি সংখ্যা খালি ঠাইখিনিত বহিব আমাক সুধিছে ঠিক আছে নেক্সট তোমালোকে কুৱেশ্যন নম্বৰ 26 চোৱা কুৱেশ্যনটো আছিল যে খালী বাকচত কি হ'ব লিখা তোমালোকে যদি নোৱাৰা তোমালোকে হোৱাটছআপত মেছেজ কৰিবা তোমালোকে মই মেথমেটিক্সৰ ভিডিঅ'খিনি অন্য এটা ভিডিঅ'ৰ জৰিয়তে মেথমেটিক্সৰ উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম ঠিক আছে তোমালোকে চাই যোৱা আৰু যদি তোমালোক কুৱেশ্যন পেপাৰখন লাগে ডেছক্ৰিপশ্যনত দিয়া হোৱাটছআপ নাম্বাৰত তোমালোকে মেছেজ কৰিবা মই তোমালোকক পেপাৰখন দি দিম ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ এইবাৰৰ পৰীক্ষাত আহিব এতিয়া আমি নেক্সট চাওঁ আহা নেক্সট আমাক কি দিছে চোৱা গ্ৰুপ বি মেণ্টেল এবিলিটি টেষ্ট মানসিক সামৰ্থ্য পৰীক্ষাৰ কিমান নম্বৰ আহে 30 নম্বৰ মুঠ নম্বৰ 30 থাকে প্ৰতিটো প্ৰশ্নৰ বাবে 1 নম্বৰকৈ দিয়া থাকে তোমালোকে মেণ্টেল এবিলিটি টেষ্ট অৰ্থাৎ মানসিক সামৰ্থ্য অভিক্ষাৰ কুৱেশ্যন কেইটা কৰাৰ আগত তোমালোকে যিটো ডিৰেকশ্যন দিয়া থাকে অৰ্থাৎ নিৰ্দেশনা দিয়া থাকে এইখিনি পঢ়ি চাবা যেনে ইয়াত নিৰ্দেশনা দিছে তলৰ 41 পৰা 45 নং প্ৰশ্নত এটাকৈ শ্ৰেণী দিয়া আছে বিকল্প উত্তৰবোৰৰ পৰা খালী ঠাইৰ বাবে এটা পদ নিৰ্ণয় কৰিব লাগে যাতে শ্ৰেণীটো সম্পূৰ্ণ হয় যেনে চোৱা ইয়াত কি দি আছে এ তাৰপিছত বি তাৰপিছত চি ইয়াতে নেক্সট কি হ'ব আমাক সুধিছে ইয়াত এটা তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 41 এইটো কাৰেক্ট আনসাৰ হ'ব এইটো হ'ব অপশ্যন নম্বৰ বিত থকাটো ডি হ'ব এইটো ডি হ'ব কাৰেক্ট আনসাৰ এইটো ডি কিন্তু নহয় ঠিক আছে স্মল লেটাৰ আৰু কেপিটেল লেটাৰৰ মাজত পাৰ্থক্য আছে তোমালোকে নিশ্চয় স্মল লেটাৰ কি কেপিটেল লেটাৰ কি নিশ্চয় শিকি চাই গতিকে বহুতো ছাত্ৰ ছাত্ৰীয়ে এ বি চি তাৰপিছত ডি থাকাৰ কাৰণে প্ৰথমে ডি এই ডিটো শুদ্ধ বুলি লিখি থৈ আহে ঠিক আছে এইটো ডি কিন্তু অশুদ্ধ এইটো ডি লিখিলে নহ'ব ঠিক আছে তোমালোকৰ বাবে এইটোহে কাৰেক্ট আনসাৰ এইটো ডি ঠিক তেনেকুৱা ধৰণে নেক্সটটো একেই হয় কুৱেশ্যন নম্বৰ 42 পি কিউ আৰ তাৰপিছত এছ হ'ব এছ কোনটো হ'ব এছ হ'ব চি নম্বৰত থকাটো ঠিক আছে এইটো এছ হ'ব এনেকুৱা ধৰণে তোমালোকে এইখিনি আনসাৰ কৰিব লাগিব নেক্সট আকৌ যিখিনি ডিৰেকশ্যন দিয়া থাকে কেনেকুৱা ধৰণে তোমালোক কৰিব লাগিব ইয়াত ধুনীয়াকৈ লিখা আছে এইখিনি পঢ়ি তোমালোকে অংককেইটা কৰিবা আৰু যদি ভিডিঅ'টো চাই ভাল পাইছা তোমালোকে ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা তোমালোকে চাই যোৱা কুৱেশ্যন পেপাৰখন আৰু উত্তৰখিনি যদি লাগে কমেণ্ট কৰিবা মই চেষ্টা কৰিম তোমালোকৰ উত্তৰখিনি কৰি দিবলৈ এতিয়া নেক্সট চোৱা গ্ৰুপ চি তোমালোকক মই আগতেও কৈছিলোঁ যে গ্ৰুপ চিৰ তোমালোকৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব তোমালোকৰ সাধাৰণ জ্ঞান আৰু সাময়িক ঘটনা প্ৰবাহৰ কুৱেশ্যন আহিব অৰ্থাৎ জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ ঠিক আছে 20 নম্বৰ থাকে প্ৰতিটো প্ৰশ্নত 1 নম্বৰকৈ প্ৰথম প্ৰশ্নটো কি দিছে চোৱা বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি হু ইজ দ্য প্ৰেজেণ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া বৰ্তমান ভাৰতৰ যিটো কুৱেশ্যন সুধিছে আমাক প্ৰধানমন্ত্ৰীগৰাকীৰ নামটো আমাক সুধিছে বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নামটো হৈছে নৰেন্দ্ৰ মোদী অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ নেক্সট চোৱা কুৱেশ্যন নম্বৰ 72 কুৱেশ্যনটো আছিল দূৰদৰ্শন যন্ত্ৰৰ আৱিষ্কাৰক হ'ল দ্য টেলিভিশ্যন ৱাজ ইনভেণ্টেড বাই দূৰদৰ্শন যিটো যন্ত্ৰ আছিল এই যন্ত্ৰটোৰ আৱিষ্কাৰক আছিলে J.L. বেয়াৰ্ড অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ J.L. বেয়াৰ্ড কুৱেশ্যন নম্বৰ 73 তলৰ কোনগৰাকী খেলুৱৈ ক্ৰিকেট নেখেলে হুইচ ওৱান অফ দ্য ফলোয়িং ডাজ নট প্লে ক্ৰিকেট অপশ্যন আছিলে শচীন তেণ্ডুলকাৰ বাইচুং ভুটিয়া কপিল দেৱ আৰু বিৰাট কোহলি এই কেইজনৰ ভিতৰত কোনজন খেলুৱৈ ক্ৰিকেট নেখেলে আমাক সুধিছে কুৱেশ্যন নম্বৰ 73 কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি বাইচুং ভুটিয়াই ক্ৰিকেট নেখেলে বাকী শচীন তেণ্ডুলকাৰ কপিল দেৱ বিৰাট কোহলি আদিয়ে ক্ৰিকেট খেলে নেক্সট কুৱেশ্যন চোৱা 74 নম্বৰ অক্টোপাছৰ কেইখন ঠেং থাকে হাউ মেনি লেগছ ডু দ্য অক্টোপাছ হেভ অক্টোপাছৰ লেগ থাকে 8খন অপশ্যন ডি হ'ব কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন চোৱা 75 নম্বৰ কুৱেশ্যনটো আছিল তলৰ কোনবিধ ফলত আটাইতকৈ বেছি গুটি থাকে হুইচ ওৱান অফ দ্য ফ্ৰুটছ বিল' কণ্টেইনছ মেক্সিমাম নাম্বাৰ অফ চিডছ আটাইতকৈ বেছি ফল থাকে কোনটোত সুধিছে আটাইতকৈ বেছি ফল
গুটি কোনটোত থাকে সুধিছে এতিয়া প্লামত বেছি গুটি নাথাকে আমতো নাথাকে লিচুটো নাথাকে কিন্তু কঁঠালত বহু গুটিয়া ঠিক আছে অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ নেক্সট হয় কুৱেশ্যন নম্বৰ 76 ৰাজীৱৰ দেউতাকৰ বৰ্তমান বয়স 40 বছৰ 7 বছৰ পিছত দেউতাকৰ বয়স কিমান বছৰ হ'ব ৰাজীৱৰ দেউতাকৰ বৰ্তমান বয়স কিমান দিছে 40 বছৰ দিছে আৰু 7 বছৰ পিছত তেওঁৰ বয়স কিমান হ'ব আমাক সুধিছে কুৱেশ্যন নম্বৰ 76ৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ ডি কাৰণ বৰ্তমান কিমান হৈছে 40 7 বছৰ পিছত 7 যোগ কৰিলে হ'ল 40ৰ লগত 7 যোগ কৰিলে 47 হৈ যাব ঠিক আছে নেক্সট কুৱেশ্যন চোৱা 77 নম্বৰ অসমৰ প্ৰথমখন আলোচনী হ'ল দ্য ফাৰ্ষ্ট জাৰ্নেল অফ আছাম ইজ অসমৰ প্ৰথমখন আলোচনী হৈছে অৰুণোদয় আলোচনী নেক্সট চোৱা কুৱেশ্যন নম্বৰ 78 অলিম্পিক খেলত পদক বিজয়ী প্ৰথমগৰাকী অসমীয়া খেলুৱৈ হ'ল দ্য ফাৰ্ষ্ট আছামিজ প্লেয়াৰ হু উইন্স মেডেল ইন অলিম্পিক গেমছ ইজ অলিম্পিক খেলত প্ৰথম পদক বিজয়ী অসমীয়া খেলুৱৈগৰাকী হৈছে কুৱেশ্যন নম্বৰ 78ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি লাভলীনা বৰগোহাঁই বহুতে ইয়াৰ আনচাৰটো হিমা দাস লিখি থৈ আহে কিন্তু হিমা দাস নহ'ব লাভলীনা বৰগোহাঁই হ'ব কাৰেক্ট এনচাৰ নেক্সট প্ৰশ্ন চোৱা 79 নম্বৰটো জিলি গাব লুইতৰ পাৰ এই গীতটোৰ লেখক আৰু গায়ক হ'ল জিলি গাব লুইতৰ পাৰ দ্য কম্প'জাৰ এণ্ড দ্য ছিংগাৰ অফ দিছ ছং ইজ এই যিটো ছং আছিল এই ছংটোৰ লিখক বা গায়কজনৰ নামটো আমাক সুধিছে কাৰেক্ট এনচাৰ হৈছে ডক্টৰ ভূপেন হাজৰিকা অপশ্যন নম্বৰ বি নেক্সট হোৱা কুৱেশ্যন নম্বৰ 80 কুৱেশ্যনটো আছিল তলৰ কোনখন অসমীয়া চিনেমাই চলিত বৰ্ষত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে হুইচ এমং দ্য ফলোয়িং চিনেমাছ উইন্স নেশ্যনেল এৱাৰ্ড ইন দিছ ইয়াৰ ৰাষ্ট্ৰীয় বঁটা কোনখন চিনেমাই লাভ কৰিছে সুধিছে কাৰেক্ট এনচাৰ হৈছে কুৱেশ্যন নম্বৰ 80ৰ অপশ্যন নম্বৰ বি হাতী বন্ধু এই চিনেমাখনে চলিত বৰ্ষত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে নেক্সট হয় কুৱেশ্যন নম্বৰ 81 বৰ্তমান পৃথিৱীত থকা আটাইতকৈ ডাঙৰ প্ৰাণী হ'ল দ্য লাৰ্জেষ্ট এনিমেল প্ৰেজেণ্ট ইন দ্য ৱৰ্ল্ড ইজ বৰ্তমান পৃথিৱীত থকা আটাইতকৈ ডাঙৰ প্ৰাণী হৈছে নীলাতিমি অপশ্যন নম্বৰ চি হ'ব শুদ্ধ উত্তৰ ব্লু হোৱেল কুৱেশ্যন নম্বৰ 82 নাগালেণ্ডৰ ৰাজধানীখন হ'ল দ্য কেপিটেল অফ নাগালেণ্ড ইজ নাগালেণ্ডৰ ৰাজধানী হৈছে কহিমা অপশ্যন চি কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 83 অসমৰ কোনখন জিলাত তলাতল ঘৰ অৱস্থিত ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম দ্য তলাতল ঘৰ ইজ চিটুৱেটেড অসমৰ শিৱসাগৰ জিলাত তলাতল ঘৰ অৱস্থিত অপশ্যন বি হ'ব শুদ্ধ উত্তৰ নেক্সট হোৱা 84 নম্বৰ পৃথিৱীৰ বৃহত্তম মহাসাগৰখন হ'ল দ্য বিগেষ্ট ওচিয়ান অফ দ্য ৱৰ্ল্ড ইজ পৃথিৱীৰ বৃহত্তম মহাসাগৰখন হৈছে প্ৰশান্ত মহাসাগৰ অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 85 চোৱা কোনখন দেশক পৃথিৱীৰ চুগাৰ বাউল বুলি জনা যায় অপশ্যনসমূহ চোৱা অপশ্যন দিছিলে ভাৰত ডেনমাৰ্ক কিউবা আৰু মৰিচাছ কুৱেশ্যন নম্বৰ 85ৰ কাৰেক্ট এনচাৰ অপশ্যন চিটো হ'ব কিউবা নেক্সট হয় কুৱেশ্যন নম্বৰ 86 উদ্ভিদে নিজৰ খাদ্য ক'ত উৎপন্ন কৰে আমি জানো যে উদ্ভিদে নিজৰ খাদ্য নিজে উৎপন্ন কৰিব পাৰে হুৱেৰ ডু দ্য প্লাণ্টছ প্ৰডিউচ দেয়াৰ ফুড এই কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় কুৱেশ্যন নম্বৰ 86ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি উদ্ভিদে পাতত নিজৰ খাদ্য প্ৰস্তুত কৰে আৰু উদ্ভিদে প্ৰস্তুত কৰা সেই যিবিলাক খাদ্য সেইবোৰে ফল হিচাপে গছত লাগে আৰু সেইবোৰে আমি খাওঁ নেক্সট কুৱেশ্যন চোৱা 87 নম্বৰ তলৰ কোনখন দেশত 19 সংখ্যক এছিয়ান গেমছ অনুষ্ঠিত হৈছে হুইচ ওৱান অফ দ্য ফলোয়িং কাণ্ট্ৰিজ দ্য 90th এডিশ্যন অফ এছিয়ান গেমছ ৱাজ হেল্ড কুৱেশ্যন নম্বৰ 87ৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন নম্বৰ বি চীনত নেক্সট চোৱা কুৱেশ্যন নম্বৰ 88 বৰ্তমান অসমৰ ৰাজ্যপালগৰাকীৰ নাম কি প্ৰেজেণ্ট গভৰ্ণৰ অফ আছাম ইজ বৰ্তমান অসমৰ ৰাজ্যপাল হৈছে গোলাপ চান্দ কাটাৰিয়া অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 89 চাহ জনগোষ্ঠীৰ উৎসৱ হৈছে দ্য ফেষ্টিভেল অফ ট্ৰি টাইপ ইজ চাহ জনগোষ্ঠীৰ যিসকল লোক আছে তেওঁলোকে কৰম পূজা পালন কৰে ঠিক আছে অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ নেক্সট হয় কুৱেশ্যন নম্বৰ 90 চন্দ্ৰযান তৃতীয়ৰ লগত তলৰ কোনটো অনুষ্ঠান প্ৰত্যক্ষভাৱে জড়িত হুইচ ওৱান অফ দ্য ফলোয়িং ইনষ্টিটিউশ্যন ইজ ডিৰেক্টলি এছ'চিয়েটেড উইথ চন্দ্ৰয়ান 3 চন্দ্ৰয়ান তৃতীয়ৰ লগত প্ৰত্যক্ষভাৱে জড়িত অনুষ্ঠানটি হৈছে অপশ্যন নম্বৰ চি ইছৰোৰ অৰ্থাৎ ISROৰ যিটো ফুল ফৰ্ম এইটো এবাৰ পৰীক্ষাত আহিব পাৰে মনত ৰাখিবা ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন নেক্সট হয় গ্ৰুপ ডিৰ অৰ্থাৎ তোমালোকৰ মই আগতেও কৈছিলোঁ যে গ্ৰুপ ডিৰ অৰ্থাৎ ইংৰাজী ব্যাকৰণৰ তোমালোকৰ 10 নম্বৰ আহিব
গতিকে চোৱা কুৱেশ্যন নম্বৰ 91 দ্য এণ্টনিম অফ দ্য ফৰ দ্য ৱৰ্ল্ড বিউটিফুল ইজ বিউটিফুল ৱৰ্ডটোৰ এণ্টনিম কি হয় সুধিছে কুৱেশ্যন নম্বৰ 91ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি আগলি এণ্টনিম মানে বিপৰীত বিউটিফুল মানে কি ধুনীয়া আগলি মানে কুৎসিত ঠিক আছে নেক্সট চোৱা কুৱেশ্যন নম্বৰ 92 দ্য কণ্ট্ৰেক্টেড ফ্ৰম অফ ডিড নট ইজ দ্য কণ্ট্ৰেক্টেড ফ্ৰম অফ ডিড নট ইজ কুৱেশ্যন নম্বৰ 92ৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এটো হ'ব ঠিক আছে এইটো হৈছে কণ্ট্ৰেক্টেড ফ্ৰম আমি ডিড নটটোক এনেকুৱা ধৰণেও লিখিব পাৰোঁ নেক্সট চোৱা কুৱেশ্যন নম্বৰ 93 কুৱেশ্যনটো আছিল দ্য য়ং ওৱান অফ ডগ ইজ কল্ড অৰ্থাৎ কুকুৰৰ পোৱালিক কি বুলি কোৱা হয় কুকুৰৰ পোৱালিক আমি কি বুলি কওঁ কুকুৰৰ পোৱালিক আমি পাপ্পি বুলি কওঁ PUPPY অপশ্যন ডি কাৰেক্ট এনচাৰ হ'ব কুৱেশ্যন নম্বৰ 94 দ্য ৰাইমিং ৱৰ্ড অফ বুক ইজ বুক ৱৰ্ডটো ৰাইমিং ৱৰ্ড অৰ্থাৎ ছন্দৰ মিল থকা শব্দ সুধিছে গতিকে ছন্দৰ মিল হ'লে কি হ'ব মুড বুক মুড ঠিক আছে যেনেকুৱা ধৰণে কাউ নাও এইটো ছন্দৰ মিল থকা শব্দ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 95 দ্য হোম অফ এ হৰ্চ ইজ কুৱেশ্যন নম্বৰ 95ৰ কাৰেক্ট এনচাৰ অপশ্যন বি ষ্টেবল কুৱেশ্যন নম্বৰ 96 দ্য অপজিট অফ হেভি ইজ হেভিৰ অপজিট কি হ'ব সুধিছে কুৱেশ্যন নম্বৰ 96ৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন নম্বৰ চি লাইট কুৱেশ্যন নম্বৰ 97 দ্য কণ্ট্ৰেক্টেড ফ্ৰম অফ উইল নট ইজ উইল নটৰ কণ্ট্ৰেক্টেড ফ্ৰমটো সুধিছে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি টু উইল নট এইটো আমি এনেধৰণেও লিখিব পাৰোঁ তোমালোকে কিতাপসমূহতো চাবা এনেকুৱা ধৰণে দিয়া থাকে নেক্সট চোৱা কুৱেশ্যন নম্বৰ 98 দ্য অপজিট অফ ডাৰ্টি ইজ ডাৰ্টিৰ অপজিট কি হ'ব সুধিছে ডাৰ্টিৰ অপজিট হৈছে ক্লিন ডাৰ্টি মানে কি লেতেৰা ক্লিন মানে হৈছে চাফা নেক্সট চোৱা 99 নম্বৰ কুৱেশ্যন চুজ দ্য কাৰেক্ট ফ্ৰম অফ ৰিম'ট ইয়াৰে কাৰেক্ট ফ্ৰমটো সুধিছে কুৱেশ্যন নম্বৰ 99ৰ কাৰেক্ট এনচাৰ অপশ্যন এইটো হ'ব এইটো মাদাৰ অৰ্থাৎ ইয়াতে কি কৰিছে এইকেইটা উলট পালট কৰি দিয়া আছে যেনে চোৱা REMOTH এইখিনি যদি আমি উলট পালটকৈ শুদ্ধকৈ এটা অৰ্থপূৰ্ণ শব্দ লিখোঁ তেতিয়াহ'লে আমি কি লিখোঁ প্ৰথমতে আমি এম লিখিলোঁ এম ঠিক আছে নেক্সট আমি লিখিলোঁ অ' ঠিক আছে নেক্সট অ' লিখিলোঁ তাৰপিছত টি লিখিলোঁ তাৰপিছত এইচ তাৰপিছত ই নেক্সট আৰ মাদাৰ এনেকুৱা ধৰণে এইটো হৈছে এইটো কোৱা হয় কাৰেক্ট ফ্ৰমত লিখা ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 100 চুজ দ্য কাৰেক্ট ফ্ৰম অফ HOOCSL আমাক কি দিছে তোমালোকে ভালদৰে চোৱাচোন কি দিছে HOOCSL দিছে এইটো যদি আমি কাৰেক্ট ফ্ৰমত লিখোঁ আমি প্ৰথমতে এছ ল'লোঁ এছ তাৰপিছত চি ল'লোঁ চি নেক্সট এইচ ল'লোঁ SCH তাৰপিছত O ল'লোঁ O আৰু শেষত L ল'লোঁ অৰ্থাৎ কি হ'ল স্কুল মানে কি বিদ্যালয় এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা কিবা যদি তোমালোকৰ সুধিবলগীয়া আছে হোৱাটছআপ নম্বৰত মেছেজ কৰি তোমালোকে সুধিব পাৰিবা